বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব, কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা, তুমি ডিউটি কৰিব লাগিব। কিন্তু মোক বাইদেউ মোক যাব নিদিলে, ডিউটি কৰিব দিছে। গতিকে 13 দিন মোক ছুটি লাগিব। বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা, তুমি শুক্ৰবাৰে তুমি আহিবা, আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা। গতিকে মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ খুলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি? আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে। আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে। সম্বাসী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ, কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে। দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ, বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব, কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা, তুমি ডিউটি কৰিব লাগিব। কিন্তু মোক বাইদেউ মোক যাব নিদিলে, ডিউটি কৰিব দিছে। 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে। তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম, গতিকে 13 দিন মোক ছুটি লাগিব। বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা, তুমি 3 দিনৰ জাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা, আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ খুলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি? কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ, আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে। আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে। আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে, তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা। তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ। হয়, এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ, এইখিনি মই নকলোহেঁতেন। কিন্তু আপোনালোকে বিচাৰ কৰি চাওক, দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু? ছুটি নাপায় নেকি? এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম? এনেকুৱা হ'লে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব? এইখিনি যদি মানৱতা গুণ নাই, এজন ডক্তৰৰ, তেখেত চকুৰ ডক্তৰ, আই স্পেচিয়েলিষ্ট ডক্তৰ R.K. দাস, সকলোৱে শ্ৰদ্ধা কৰে, সকলোৱে চিনি পায়, কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল। আপোনালোকে কথাখিনি ভালদৰে বুজি চাব, কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল। মোৰ আজি বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে। মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত, মোৰ বহুত বেয়া লাগিছে। আপোনালোকে মোক মাফ কৰিব, কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণেহে কথাখিনি ক'লোঁ।